আমি সৰু থাকোঁতে শুনিছিলোঁ মানে এটা ধুমুহাৰ নিচিনা হৈছিলে যে দেৱাশিষ বৰা বুলি এজন ছাত্ৰই মানে অসমৰ ভিতৰতে মেট্ৰিকত প্ৰথম মানে স্থান পাইছিলে। আমি সৰু তেতিয়া, এইটো 2000-ৰ আগত আৰু 95, 92, 93 চনমানৰ কথা। অকল সেইজনেই নহয়, তাৰপিছত আমি পঢ়ি থাকোঁতেই ক্লাছ 5-6 মানত থাকোঁতে আৰু এজন ল'ৰা হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছিলে, নয়নজ্যোতি নাথ। তেওঁ অসমৰ প্ৰথম IRS বিষয়া, মই জনাত আৰু দেই। আমাৰ প্ৰিন্সিপাল ছাৰ। ছাৰ নমস্কাৰ। এই সাপৰ মুখেদি সোমাই যাওঁ এবাৰ। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছোঁ। বাৰ্ষিক অনুষ্ঠান আছে, গৈ আছোঁ। কি খতম নেকি অনুষ্ঠান? আজি অনুষ্ঠান শেষ। এনে অহা হ'ল। এইখন হৈছে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় শতবৰ্ষ অনুষ্ঠান। আজি কেই? আজি অনুষ্ঠান শেষ হৈছে। জামুগুৰি এখন স্কুলতে পঢ়া, মই বুলিয়ে নহয়, জামুগুৰি মোৰ দেউতা এখন স্কুলত পঢ়া, বৰ্তাহঁত এখন স্কুলত পঢ়া। জামুগুৰি মানে প্ৰায়খিনি মানুহেই এখন স্কুলতে পঢ়া আগৰ জেনেৰেশ্যনৰ। নতুন এতিয়া বিদ্যা আদিচাত্ৰী দেৱী প্ৰথম আৰম্ভণিতে হৈছে স্কুলৰ, আৰম্ভণিতে আছে। বৰ ধুনীয়া লাগিছে। পিছফালেখিনি পুৰা হেৰি হৈ গৈছে, লাইট মাৰি আছে যে। বিদ্যালয় চৌহদৰ ভিতৰলৈ সোমাই আহিছোঁ। বাল্য বিবাহ আইনমতে দণ্ডনীয় লিখা আছে। বিদ্যালয়ৰ মানচিত্ৰখন হৈছে, ছাৰজন আহিছে। প্ৰস্ৰাৱগাৰ, প্ৰস্ৰাৱঘৰ, উত্তৰে দক্ষিণে বাৰে, চহৰে দক্ষিণে ঢেকিয়াল, পূবে। আমাৰ প্ৰিন্সিপাল ছাৰ। ছাৰ নমস্কাৰ। এইজন মোৰ বন্ধু দিলীয়াজন। আচ্ছা আমাৰ ঘৰলৈ হয় নেকি? কালি আহিবা। ঠিক আছে, আহিম। ঠিক আছে। এইটো ক্লাছৰুম নেকি? এইটো প্ৰিন্সিপাল ছাৰ? এয়া আমাৰ মানে প্ৰিন্সিপাল ছাৰ ৰুম। সেইটো আমাৰ মানে এছিষ্টেণ্ট মানে অফিচ এছিষ্টেণ্ট কিবা কিবি আছে। মোৰ ক্লাছ 10ৰ ৰুম এইখন। এইটো বৰ সাংঘাতিক ইনচিডেণ্ট আছে ইয়াত। ক্লাছ 10ৰ ৰুম, এইটো 10 A ছেকশ্যন, B ছেকশ্যন এনেকৈ থাকে। ক্লাছ 10 A ছেকশ্যন। মই বহিছিলোঁ লাষ্টত সলাই, প্ৰায় লাষ্টত মানে চুকত। তাৰপিছত ইয়াৰ এটা চিন আছে, ৰিপেয়াৰ কৰিলে আমি এইখন খুন্দা মাৰি ভাঙি দিছিলোঁ। আৰু এইখন ফিল্ডত আমি বহুত ফুটবল খেলিছিলোঁ। দুইটা এইখন ফিল্ডত মানে ইমানেই ফুটবল খেলিছোঁ আমি। আৰু এইফালে এইটো চায়েন্স বিল্ডিং হায়াৰ ছেকেণ্ডেৰী খিনি কাৰণে নে চবৰ কাৰণে? হায়াৰ ছেকেণ্ডেৰী চায়েন্স বিল্ডিং মঞ্চটো কিছু ডাঙৰ দেই। দেখুৱাই দিম আপোনালোক। এইফালে আমাৰ পানী খোৱা, আমাৰ এইফালে ডাঙৰ প্ৰস্ৰাৱ ঘৰ এটা আছিলে, তাতে পাছত ল'ব যাওঁ। পানী খোৱা টেংকি চেংকি আছিলে, ভাঙি দিলে। এইফালে এইটো এই লাইনটো দেখিছে যে, সেইটো বাগান লাইন। ক্লাছ 5ত আহি প্ৰথম সেই লাইনটোত ক্লাছ কৰে, বাগান লাইন বুলি কয়। সেইটো মানে নষ্টালজিক হয়। ফটো এখন মাৰিব পাৰি ওপৰত ন? চাই লওক ভালকে। আগতে এখন জংঘল আছিলে, এইফালে আমাৰ চকীদাৰ ইন্দ্ৰ খুৰাৰ ঘৰ আছিলে। আমি তাতো খেল চেল চাওঁ কেতিয়াবা। স্কুলৰ পৰা পলাই গৈ ডাঙৰ স্কুল মানে চহৰৰ পৰিসৰ বহুত ডাঙৰ। মই দেখা মানেতো মোৰ নিজৰ স্কুল বুলি কোৱা নাই, মই দেখা স্কুল মানে মই ইমান ডাঙৰ স্কুল অসমত বাহিৰততো এনেকুৱা 100 বিঘা 200 বিঘালৈকে আছে বুলি কোৱা শুনিছো। বাহিৰত যদি আছে মই নাজানো, অসমত মানে ইণ্ডিয়াতে জয়পুৰ ৰাজস্থানৰ স্কুল কোৱা শুনিছোহে মই। কিন্তু অসমত ইমান ডাঙৰ স্কুল মই অসমত প্ৰায়বিলাক জেগাই ফুৰিছো। মই স্কুল খুব ভাল পাওঁ, স্কুলবোৰত মই ভিজিট কৰোঁ, মানে যাওঁ চাওঁ। কিন্তু মোৰ এটা অনুভৱ মানে ইমান ডাঙৰ কেম্পাছৰ স্কুল নাই। এইটো আমাৰ স্কুলখন মানে এখন ৰাইজে বনোৱা স্কুল ন, সেইখিনি চৰকাৰী, খুব সম্ভৱ চৰকাৰী সেইটো সময়ত মাটি আছিলে। তাৰপিছত স্কুলখনে প্ৰতিষ্ঠা কৰিলে 100 বছৰৰ আগত, গৈ 100 বছৰ হ'লগৈ। কিন্তু ইমান ডাঙৰ যিটো কেম্পাছ, আমাৰ মানে কেম্পাছটো বহুত ডাঙৰ। আমাৰ এইফালে যদি আমি ফুটবল খেলি থাকিব পাৰোঁ, সিফালে ক্ৰিকেট খেলি থাকিব পাৰোঁ, সন্মুখত ক্ৰিকেট খেলি থাকিব পাৰোঁ, ইমান ডাঙৰ মানে আহল বহল বুলি যিটো কয়। মঞ্চলৈ উঠি যাওঁ।
ইয়াতে দীক্ষু আহিব মই যেতিয়া কৰিছোঁ তেতিয়া আহিব মই যেতিয়া অলপটো দিন তেতিয়ালৈকে চাগে অনুষ্ঠান কৰি শেষ হ'ব লাহে লাহে দি আছোঁ নন্দন বৰ্ডিং শৰ্মা বৰদলৈ সিহঁতৰ পৰিয়ালৰে হ'ব শৰ্মা বৰদলৈ পৰিয়ালৰ হ'ব কমলা দেৱী বৰদলৈ বৰণি দিছে আমি মঞ্চৰ ওপৰত বৰণি দিয়া আছে ন ভাল লাগিছে আহি বহুত ধুনীয়া অনুষ্ঠান হৈ গ'ল অলপ আগতে আমি মানে বাট কৰিবা আহিলোঁ ঠাণ্ডা জেকেট পিন্ধি আহিছোঁ বাৰু এইটো নহয় যে ঠাণ্ডা কপি আহিছোঁ তথাপিও ঠাণ্ডাত ওলাই আহিছোঁতো নিজৰ স্কুল বুলি আৰু মানে বহুত অনুষ্ঠান হৈ গ'ল আমিও আহি পাইছোঁ আৰু আজি অনুষ্ঠান ইমানতে শেষ হ'ল বুলি ক'লে আৰু শুনিলোঁ যদিও মনটো নামানিলে আহিলোঁ আৰু ষ্টেজতে উঠিছোঁ আৰু ভোজনালয় আমি মানে ব্যৱস্থা বনাব চাইছোঁ বহুত ছাত্ৰ ছাত্ৰী আছে ইয়াতে ছাত্ৰ ছাত্ৰীবিলাকৰ ইতিহাসো আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল অসমৰ চুকে কোণে বিশ্বৰ চুকে কোণে আছে এই বিষয়ে অলপ পিছতে আপোনালোকক জনাই আছোঁ বৰ্তমান ভাত দিছে সেইফালে দি আছে শাৰী পাতি লৈ আছে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ আৰু কিবা কিবি দেখুওৱা আকৌ তেতিয়াহে গম পাম বিদ্যালয় এইখিনি ক্লাছ এই গোটেই বিল্ডিংটো 100 বছৰীয়া নহয় ন বিল্ডিংটো আৰম্ভ কিমান মই ক'ব নোৱাৰো কিন্তু বহুত পুৰণা এইটো ইকৰা বেৰ যিবোৰ পকা আছে ভিতৰত ইকৰা আছে ন এই চিন দেখিছ ইকৰা আৰু মানে বহুত কিয় আগতেতো মানে ইমান ফেনৰ কথা নাই গৰম হওক ঠাণ্ডা হওক ওখ ডাঙৰ ঘৰটো মানে খিৰিকী বহুত আছে খিৰিকী ডাঙৰ ডাঙৰ দৰ্জা এনেকুৱা দৰ্জা গোটেইকেইখন এইটো চাইজৰ ডাঙৰ এই বিল্ডিংটো যথেষ্ট পুৰণি দেখিবলৈ আৰু বহুত ধুনীয়া মানে বিউটিটো বহুত ধুনীয়া দেখিলে গম পোৱা যায় যদিও ৰিন'ভেশ্যন হৈছে কিন্তু মানে আগৰ যিটো বিল্ডিং সেইটোৱে মানে আৰু এই ইয়াত খোজকাঢ়িলে আগতে আমি কি হয় ক্লাছত এনেকে খোজকাঢ়ি যেতিয়া মাষ্টৰজন যায় মানে সি আঁতৰৰ পৰাই দেখো শিক্ষকজন গ'লে ভাল লাগে মানে বা ভয় লাগে কিছুমানজনক আৰু মানে আমাৰ ইয়াতে হেৰি প্ৰাৰ্থনা ইয়াতে হয় কিন্তু প্ৰাৰ্থনা হয় ইয়াতে হয় আৰু এইবোৰ আমলখি গছ আছিলে ডাঙৰ ডাঙৰ গোটেই ৰান্ধনী গৃহৰ পৰা এই মেপখন আছে আমলখি খাওঁ আগতে ইয়াতে আছে আৰু লাইব্ৰেৰীটো সেইটো সেইফালে যাওঁ গোটেই বিদ্যালয়খন অলপ চাওঁ ধপাত মুক্ত এলেকা হয় যথেষ্ট ডাঙৰ বহুত ডাঙৰ এইটো এই ৰাক্ষসৰ মুখখন বনাই থৈছে যে প্ৰদৰ্শনী আৰু ইয়াতে যেতিয়া আমি ক্লাছ 10 মানত যেতিয়া আছিল তেতিয়া ইমান প্ৰাইভেট স্কুল নাছিলতো আমাৰ ইয়াত আৰু এইখন স্কুলে মানে মেইন আৰু মোটামুটি ইয়াত প্ৰায় 1700-1800 মানে ক্লাছ 10লৈকে আছিল ল'ৰা ছোৱালী মানে ক্লাছ 5ৰ পৰা 10লৈ প্ৰত্যেকটো ক্লাছৰ 4টা মানে সেকশন থাকে এই সেকশন বি সেকশন চি সেকশন ডি সেকশন আৰু যেতিয়া আমাৰ ইয়াত স্কুল ছুটি দিয়ে প্ৰথম মানে ওলাই যোৱা কেইটা যদি জামুগুৰি চেণ্টাৰত থাকে সেইটোৰ কেইটা ইয়াত থাকে মানে এইখন এখন প্ৰচেছন হয় মানে এইফালে যাওঁ এতিয়া ষ্ট্ৰেন্থটো কম 600 মান হয় আৰু ইয়াতে জুলনাও আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে চাগে আৰু এই ওচৰলৈ গৈছোঁ ধুনীয়া মুখা শিল্প বুলি ক'ব পাৰে মুখা শিল্প এটা প্ৰতিকৃতি প্ৰদৰ্শনীৰ কাৰণে এইফালৰ পৰা এক্সিট এইফালে ওলাব পাৰি সোমাব পাৰি ওলাব পাৰি ভিতৰলৈ দেখিছে ভিতৰলৈ সোমাই যাওঁ এপাক প্ৰদৰ্শনী মানে আলোচনী কিবা কিবি হাতে লিখা আলোচনী আগৰ চিত্ৰকলা প্ৰদৰ্শন মুখা শিল্প প্ৰদৰ্শন কিবা কিবি প্ৰদৰ্শনী হৈছে দিনত আহিলে আমি দেখিম আৰু এইটো ডাঙৰ বিশাল আকাৰৰ সাপ আছে আৰু এই প্ৰদৰ্শনী পিছফালৰ তাত দৌৰা হয় ডাঙৰ ফিল্ডখন আছে হায়াৰ ছেকেণ্ডেৰী
দেখিছে সৰ্প এটা মুখৰ ওচৰত পাইছে দেখিছে সোমাই যাওঁ দৰ্শনী আছে যাওঁ ভিতৰলৈ এই সাপৰ মুখেদি সোমাই যাওঁ এবাৰ বিদ্যালয় সেইখন এই বিদ্যালয় জামুগুৰি স্কুলৰ পিছফালে বাগান লাইনটো নাই খালি জামুগুৰি চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত 1925 চনত বিদ্যালয় আহি প্ৰস্তুত কৰিছে শ্ৰী ইশান্ত শইকীয়া দ্বিতীয় বাৰ্ষিক কলা শাখাৰ ছাত্ৰ দেখিছে এইফালে ইমান দীঘল এইটো কি মাজত ইমান দীঘল এইফালে ইমান দীঘল এইটো চাগে নতুন বিল্ডিং আহিছে এই মানে ঘৰ এটা আহিছে এই পুতলা নাচৰ পুতলা চাগে তাত কি আছে তাইফালে চায়েন্সৰ বস্তু ৰকেট এটা দেখিছোঁ সামৰিলে এতিয়া এনেই আৰু এপাক ভিজিট কৰিছোঁ চন্দ্ৰয়ান 3 সেইফালে গ্ৰহ নক্ষত্ৰবিলাক আছে সৌৰজগত বিভিন্ন ধৰণৰ পাব্লিচাৰ আছে বোলে মণিকোট আছে যিবোৰ লৈ যাব নোৱাৰি সেইবোৰে ৰাখিছে আৰু ইয়াতে সেইফালে তাঁতশাল কিবা কিবি আছে ঘৰৰ ব্যৱস্থাই দেখিছে ঢেঁকী তাঁতশালৰ বিভিন্ন বস্তু ৰাজ যঁতৰ ইত্যাদি ইত্যাদি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী বৰ্জন কৰক বুলি কৈছে বিভিন্ন ধৰণৰ লিফলেট লগাই থৈছে বিভিন্ন ধৰণৰ প্ৰদৰ্শনীত বিভিন্ন ধৰণৰ সামগ্ৰী ৰাখিছে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে আলোচনী হয় হা প্ৰত্যেকটো ক্লাছত প্ৰত্যেকটো ছেকশ্যনত এইটো বহুত আগৰ পৰা ৱাল মেগাজিন আমাৰ যিখন মেগাজিন হয় গম পাওঁ না হাতে লিখা জামুগুৰি চতৰ মাধ্যমিক বিদ্যালয় ৱাল মেগাজিন নহয় হাতে লিখা আলোচনী আৰু প্ৰকাশন বিভাগৰ প্ৰকাশিত গ্ৰন্থসমূহ এইখনৰ কথা কৈছো মই এখনটো ৱাল মেগাজিনে হয় বাকীখিনি হাতে লিখা আলোচনী ইয়াতে যথেষ্ট প্ৰচলন আছে প্ৰত্যেকটো ছেকশ্যনৰ কম্পিটিশ্যন হয় কম্পিটিশ্যন মানে ধৰ ক্লাছ 5 to 7 তাৰপিছত 8 to 12 হাতে লিখা আলোচনী কম্পিটিশ্যন হয় প্ৰত্যেকটো ছেকশ্যনে লিখে মই নিজেও লিখিছো দিছো ক্লাছ 10 ত থাকোতে এই আলোচনীখন মানে কিতাপৰ নিচিনাই এইখন ৱাল মেগাজিনটো আছে এইটো গম পাইছো কিতাপৰ নিচিনা মানে কিন্তু হাতে লিখা আলোচনী যিবোৰ শ্ৰেষ্ঠ হয় যিবোৰ মানে পঢ়ি ভাল লগা সেইখিনি মেইন আলোচনীত মানে প্ৰকাশ হয় মানে সৌৰজগতৰ কেন্দ্ৰ সূৰ্য এই আমাৰ পৃথিৱী আৰু বাকী গ্ৰহবিলাক আছে ইয়াতে দেখিছে কালাৰবোৰে গ্ৰহবিলাকৰ কালাৰ সূচাইছে এইটো আমাৰ হৃদযন্ত্ৰ কেনেদৰে এনেকুৱা তেজৰ চলাচল হয় ইত্যাদি ইত্যাদি দেখুৱাইছে অক্সিজেন কোনফালেদি আহে কাৰ্বন ডাই অক্সাইড কোনফালেদি সোমায় পিউৰিফিকেশ্যন ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ প্ৰচেছবিলাক এয়া হৃদযন্ত্ৰৰ ইয়াৰ মানে বহুতো প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইতিমধ্যে মানে বহুতো ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰিছে আৰু ভিতৰত আমাৰ মনত পৰে আমি সৰু থাকোঁতে শুনিছিলোঁ মানে এটা ধুমুহাৰ নিচিনা হৈছিলে যে দেৱাশিষ বৰা বুলি এজন ছাত্ৰই মানে অসমৰ ভিতৰতে মেট্ৰিকত প্ৰথম মানে স্থান পাইছিলে আমি সৰু তেতিয়া এইটো 2000ৰ আগত আৰু 95 92 93 চনমানৰ কথা অকল সেইজনেই নহয় তাৰপিছত আমি পঢ়ি থাকোঁতেই ক্লাছ 5-6 মানত থাকোঁতে আৰু এজন ল'ৰা হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছিলে নয়নজ্যোতি নাথ তেওঁ অসমৰ প্ৰথম IRS বিষয়া মই জনাত আৰু দেই মানে যেনেকৈ মানে UPSC ক্ৰেক কৰিছিলে IRS বিষয়া তেওঁ বৰ্তমান মুম্বাইত আছে কৰ্মৰত আৰু অসমৰ বিভিন্ন ক্ষেত্ৰত মানে দবদবাই থকা বুলি ক'ম একদম গাঁৱলীয়া ভাষাত যেনেকৈ গায়ত্ৰী মহন্ত তাৰপিছত আপোনাৰ সংবাদ জগতৰ নন্দন প্ৰতিম শৰ্মা বৰদলৈ তাৰপিছত ডক্টৰ বিপুলজ্যোতি শইকীয়া তেখেত বিজ্ঞানী হয় গণিতজ্ঞ তেখেতে ৰামানুজন কিতাপখন লিখিছিলে দ্ৰুত পাঠ হিচাপে আমি পঢ়িছিলোঁ আৰম্ভ কৰি বহুতো মানে ইয়াত বহুতো শিক্ষকো আছিলে কেশৱ মহন্ত ডাঙৰীয়াও ইয়াত শিক্ষকতা কৰিছিলে বুলি আমি শুনিছোঁ ইয়াত মানে সাংঘাতিক ধৰণৰ হেৰি আছে মাইনী মহন্ত ইয়াত আছিলে তাৰপিছত নিত্য বৰা
বৰ্তমান জ্যেষ্ঠ সাংবাদিক ৰাধিকা মোহন ভাগৱতী এটা সময় আমাৰ ইয়াৰ মানে ষ্টুডেণ্ট বহুতো আছে মানে বিদ্যালয়খনৰ বিষয়ে যথেষ্ট গম পালোঁ আৰু জানিবলগীয়া বহুত আছে কম পৰিমাণে যিমানখিনি মনত আছে সেইখিনি কৈছে আৰু কম সময়ত কথা কওঁতে হয়তো পাহৰি যাব পাৰে বা মনত নাহিব পাৰে কাৰণ আমাৰ অভ্যাসবোৰ লাহে লাহে গঢ়ি উঠিছেহে কথা কোৱাৰ এনেদৰে বিদ্যালয়ৰ পৰা বৰ্তমান উভতিছোঁ ওম অসতোমা সদ্গময় তপসোমা জ্যোতিৰ্গময় মৃত্যুমা অমৃতংগময় লিখা আছে ইয়াতে আমি এতিয়া বিদায় লৈছোঁ ভৱিষ্যতে আকৌ লগ পাম আপোনালোকক ধন্যবাদ বাই বাই গুড নাইট বিদ্যালয়ৰ কাষতে নামঘৰ এটাও আছে বাই বাই বিদায় ভৱিষ্যতে আকৌ লগ পাম ধন্যবাদ